নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নতুন ৰিকমেণ্ড লৈছে। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনালোকৰ NICLৰ কাৰণে হয়, টোটেল এছিষ্টেণ্টৰ পষ্টৰ কাৰণে হয়। টোটেল আপোনাৰ 500 পষ্ট আছে আৰু এপ্লাই অনলাইন কৰিব লাগিব। প্ৰথমে আহক আমি অভাৰভিউটো চাওঁ। অৰ্গেনাইজেশ্যন নামটো হ'ল আপোনাৰ নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ কাৰণে হয়। পোষ্টটোৰ নেম হ'ল আপোনাৰ এছিষ্টেণ্টৰ কাৰণে। টোটেল 500 পষ্ট আছে। কোৱালিফিকেশ্যন আপোনাৰ অভাৰঅল গ্ৰেজুৱেশ্যন লাগিব আৰু এজ লিমিট আপোনাৰ 21 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিজ আপোনাৰ 850 ৰুপিজ হ'ব আৰু ষ্টাৰ্টিং ডেট আপোনাৰ 18 জুলাই তাৰিখৰ পৰা লাষ্ট ডেট আপোনাৰ 7 আগষ্ট তাৰিখলৈ হয়। ৰিকমেণ্ড ডিটেইলছত হ'ল আপোনালোকৰ পষ্টটো নেম গমে পাইছে যে এছিষ্টেণ্টৰ কাৰণে হয়। টোটেল 500টা পষ্ট আছে আৰু আমাৰ অসমৰ কাৰণে 18টা পষ্ট আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। SCৰ কাৰণে 67টা আছে, STৰ কাৰণে 36টা আছে আৰু OBCৰ কাৰণে 104টা আছে আৰু EWSৰ কাৰণে 38টা আছে আৰু আনৰিজাৰ্ভৰ কাৰণে 255টা পষ্ট আছে। পে স্কেল হ'ল আপোনাৰ দৰমহাৰ কথা কৈ দিছোঁ, য'ত নেকি আপোনালোকৰ বেছিক চেলাৰী হ'ব 36,290 ৰুপিজৰ পৰা ষ্টাৰ্টিং কৰি হ'ব আৰু হাই চেলাৰী আপোনাৰ 1,0865 ৰুপিজলৈ হ'ব। এক্সাম চেণ্টাৰ আপোনালোকৰ ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ আৰু যোৰহাট, তেজপুৰ হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল য'ত নেকি আপোনাৰ এজ লিমিটত পৰে, য'ত নেকি 21 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ এজ চিলেকশ্যন গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত দিব, মানে SC STৰ কাৰণে 5 বছৰ, OBC NCLৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ, PWBD কেন্দ্ৰৰ কাৰণে 10 বছৰ আৰু PWBD OBC কেন্দ্ৰৰ কাৰণে 13 বছৰ আৰু PWBD SC STৰ কাৰণে 15 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, মানে আপোনাৰ BSc BCom BA কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ LPT হ'ব, মানে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট। আপোনাৰ যোনখন ষ্টেটত এপ্লাই কৰিব সেইখন ষ্টেটৰ অৰিজিনেল লেংগুৱেজটো টেষ্ট দিব লাগিব। এপ্লিকেশ্যন ফিজৰ কথা কৈ দিছোঁ। এপ্লিকেশ্যন ফিজ আপোনাৰ SC ST আৰু PWBD আৰু EWSৰ কাৰণে আপোনালোকৰ নীল কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আদাৰ্ছ জেনেৰেল OBC আৰু জেনেৰেল কাষ্টৰ কাৰণে 850 ৰুপিজ পে' কৰিব লাগিব। ফিলিমছ এক্সামৰ চিলেবাছৰ কথা কৈ দিছোঁ। প্ৰথমে আপোনাৰ 3টা ছাবজেক্টৰ এক্সাম হ'ব, ইংলিছ, ৰিজনিং আৰু কোৱান এপ্টিটিউড। কুৱেশ্যন আপোনাৰ 30টা থাকিব ইংলিছত আৰু ৰিজনিং আৰু ইংলিছত আপোনাৰ 35টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনতে 1 নম্বৰকৈ থাকিব, মানে টোটেল 100 নম্বৰ মাৰ্ক হ'ব আৰু টোটেল টাইম আপোনাৰ 1 ঘণ্টা দিব, য'ত নেকি ছেশ্যনেল টাইম আপোনাৰ 20 মিনিটছকৈ থাকিব। মেইনছ এক্সামৰ চিলেবাছৰ কথা কৈ দিছোঁ। মেইনছ এক্সামৰ ছাবজেক্ট হ'ল আপোনালোকৰ ৰিজনিং থাকিব, য'ত নেকি ইংলিছ থাকিব, নিউমেৰিকেল এবিলিটি থাকিব, জেনেৰেল এৱেৰনেছ থাকিব আৰু কম্পিউটাৰ টেষ্ট থাকিব। কুৱেশ্যন নং আমাৰ প্ৰতিটো ছাবজেক্টত 40টাকৈ থাকিব আৰু 40 মাৰ্ককৈ থাকিব, মানে আপোনাৰ 200 মাৰ্ক হ'ব টোটেল আৰু ছেশ্যনেল টাইপ থাকিব আপোনালোকৰ ইংলিছ, ৰিজনিং আৰু মেথছত আপোনাৰ 30 মিনিটকৈ থাকিব। জেনেৰেল এৱেৰনেছ আৰু কম্পিউটাৰত 15 মিনিটকৈ থাকিব, টোটেল আপোনালোকৰ 2 ঘণ্টা টাইম দিব। আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিব লিংকটো মই ডিছক্ৰিপশ্যন দি দিম, আপোনাৰ তাৰপৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।